নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো কাইন্ডলি ভিডিঅটি হেহলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আমাৰ গুণোৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে আমি যেতিয়া পৰীক্ষা সম্পূৰ্ণ কৰো OMR sheet fill up সম্পূৰ্ণ কৰো আৰু তাৰ পিছত আমি সঠিকভাৱে ইয়াৰ পেকেটিং কৰিব লাগিব আৰু সহজভাৱে বুজিব হলে পেকেটিংটিৰ ক্ষেত্ৰত যোনবিলাক বিদ্যালয়ত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী আছে হেয়া লাগিলে এলপি স্কুলে হওক লাগিলে এমভি স্কুলে হওক লাগিলে কম্পোজিট স্কুলে হওক যত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী আছে তেওঁলোকে 4টা পেকেট কৰিব লাগিব 4টা পেকেট আপোনালোকে স্ক্ৰিনতে দেখি থকা নিচিনা যোনটো কভাৰ আছে তাত আপোনালোকে 4টা পেকেট ভৰাব লাগিব আৰু হে 4টা পেকেট ভৰোৱা ক্ষেত্ৰত কভাৰটোৰ ওপৰত আপোনালোকে কিমানটা OMR আছে আৰু কোনটো শ্ৰেণীৰ নে এটো এটেন্ডেন্স সিটৰ OMR হে কথাটো আপোনালোকে উল্লেখ কৰিব আৰু বাকি যিবিলাক বিদ্যালয় আছে হেয়া আপাৰ প্ৰাইমেৰী হওক যত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আছে বা হেয়া আমাৰ হাই স্কুলে হওক যত অকল নৱম শ্ৰেণী আছে বা কম্পোজিট স্কুলে হওক যত ষষ্ঠম শ্ৰেণী বা নৱম শ্ৰেণীলৈকে আছে তেনে ধৰণৰ বিদ্যালয়বিলাকত 2 পেকেট হ'ব দুটা পেকেট হ'ব আৰু সেই দুটা পেকেটক আমি যি সহজতে বেয়া নোহোৱা প্লাষ্টিকৰ কভাৰৰ নিচিনা আমি এটি কভাৰ পাও সেই কভাৰটোত আমি ভৰাই পেলাই সিল পেক কৰি পেলাই পঠাব লাগিব এতিয়া হওক আমাৰ যত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী আছে তাত যি আমাৰ কাগজৰ 4টা কভাৰ হ'ব সেই 4টা কভাৰক আমি একেলগে টেম্পাৰ প্ৰুফ কভাৰটোত ভৰাম সেই 4টা কভাৰ কি হ'ব প্ৰথম কভাৰটোত থাকিব অকল প্ৰথম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে যি OMR sheet আহিছে সেই OMR sheet খিনি প্ৰতি 10 গৰাকী ছাত্ৰ-ছাত্ৰী এগেইনষ্টত এটা OMR sheet থাকিব তেনে ধৰণৰ যিমান কিটা OMR sheet হ'ব হিমান কিটা OMR sheet আপোনালোকে এতে পেকেট কৰিব আৰু সেই পেকেটৰ ওপৰত শ্ৰেণী প্ৰথম ক্লাস 1 আৰু OMR নাম্বাৰ যিমান কিটা নাম্বাৰ OMR sheet থাকিব ধৰিলক আপোনাৰ ল'ৰা-ছোৱালী যদি 30 বা তাতকে কম হৈ আছে 28 27 তেতিয়া হলে 3টা OMR হ'ব যদি 18 19 লৈকে হয় 20 লৈকে হয় তেতিয়া দুটা OMR হ'ব হেমতে কেইটা OMR হৈছে আপুনি উল্লেখ কৰি পেলাই আমাৰ যি কাগজৰ কভাৰ আছে তাত আপোনালোকে ভৰাব আৰু দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰটো একে ধৰণৰে আপোনালোকে সেপাৰেট কে ভৰাব আৰু এটা কাগজৰ খামত আৰু তাৰ পিছত আপোনালোকে তৃতীয় শ্ৰেণী বা পঞ্চম মান শ্ৰেণীলৈকে যিখিনি OMR হ'ব প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰী এগেইনষ্টত এটা OMR sheet হ'ব সেই OMR খিনি আপোনালোকে আৰু এটা পেকেটত ভৰাব সো 3টা পেকেট হল আৰু 4 নম্বৰ পেকেটত আপোনালোকে OMR ভিত্তিত উপস্থিতিৰ যোনটো প্ৰপত্ৰ আছে যোনটো আপোনালোকে ফিল আপ কৰিছে হেতু আপোনালোকে ভৰাব অৰ্থাৎ 4টা পেকেট আপোনালোকে কৰিব আৰু হে 4টা পেকেটক আপোনালোকে যি OMR sheetৰ লগত যোনটো টেম্পাৰ প্ৰুফ পেকেট এটা দিছে প্লাষ্টিক টাইপৰ হে টেম্পাৰ প্ৰুফ পেকেটটোত আপোনালোকে ভৰাব লাগিব আৰু ভৰোৱাৰ পিছত তাক সিল কৰি লৈ পেলাই এই টেম্পাৰ প্ৰুফ পেকেটটোৰ ওপৰত আপোনালোকে দেখা পাই আছে কি তথ্য ভৰাবলগীয়া আছে সেই তথ্যখিনি আপোনালোকে পুৰ কৰি পেলাই তাত এক্সটাৰ্নাল ইভালুয়েটৰ আৰু হেড টিচাৰ সিগনেচাৰ কৰি আপোনালোকে কনসাৰ্ন CRCC হাতত জমা দিব লাগিব আৰু যদি আমি উচ্চ প্ৰাথমিকৰ ক্ষেত্ৰত যাও তেতিয়া হলে বা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়লৈ যাও বা ষষ্ঠম শ্ৰেণী বা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ যাও থাকা বিদ্যালয়লৈ যাও তেতিয়া হলে আমাৰ পেকেট হ'ব দুটা এটা পেকেটত সেই ষষ্ঠম শ্ৰেণীৰ পৰা আপোনালোকে যিমান শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী আছে বিদ্যালয়খনত তেওঁলোকৰ OMR sheet আপোনালোকে ভৰাব আৰু সেই OMR sheet খিনি ভৰাতে এটা কথা মন দিব যে আপোনালোকে ক্লাস শ্ৰেণী অনুযায়ী ভৰাব অৰ্থাৎ 6 7 8 সব সাফলিং কৰি মিক্স কৰি নভৰাব 6 খিনি একেলগে দি প্লাই পিছত তাৰ তলত 7 খিনি দিলে তাৰ তলত 8 খিনি দিলে তেনেকৈ আপোনালোকে শ্ৰেণী অনুযায়ী OMR sheet খিনি ভৰাব লাগিব এটা পেকেটত আৰু আনটো পেকেটত আপোনালোকে যি এটা OMR বেসড এটেন্ডেন্স sheet আছে সেই এটেন্ডেন্স sheet টি ভৰাব এই দুটা পেকেট আৰু আপোনালোকে যোনটো 6 পৰা 8 লৈকে বা 9 লৈকে আপোনালোকে OMR sheet ভৰাব তাত কোনটো ক্লাছত কিমানটা OMR sheet আছে হেতু আপোনালোকে কভাৰৰ ওপৰত উল্লেখ কৰিব আৰু যোনটো আপোনালোকে এটেন্ডেন্স OMR sheet টো ভৰাইছে হেতু এটেন্ডেন্স OMR sheet বুলি আপোনালোকে কভাৰটোৰ ওপৰত লিখি ল'ব লিখি লোৱাৰ পিছত তাক এই দুটা কভাৰকে আপোনালোকে যি টেম্পাৰ প্ৰুফ পেকেট পাইছে তাত ভৰাই পেলাই সিল কৰিব আৰু তাৰ ওপৰত থকা তথ্যখিনি আপোনালোকে পুৰ কৰিব গতিকে এইদৰে আমি
পুনৰ ৰিপিট কৰিছো যে য'ত ক্লাছ 1 আৰু 2 আছে হেয়া লাগিলে এলপি স্কুলে হওক এমভি স্কুলে হওক বা কম্পোজিট স্কুলে হওক তাত আমি 4টা পেকেট বনাম আৰু সেই 4টা পেকেটক আমি এটা টেম্পাৰ প্ৰুফ যি পেকেট পাইছো আমি সেই পেকেটত ভৰাই সিল কৰি পেলাই আমি জমা দিব লাগিব আৰু অইন ক্যাটেগৰী স্কুল বিলাক হেয়া লাগিলে আপাৰ প্ৰাইমেৰী হওক লাগিলে মাধ্যমিক বিদ্যালয় হওক লাগিলে কম্পোজিট বিদ্যালয় হওক য'ত ষষ্ঠম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আছে তেনে বিদ্যালয়ৰ ক্ষেত্ৰত দুটা পেকেট আমি কৰিম আৰু সেই দুইটা পেকেটক আমি টেম্পাৰ প্ৰুফ সিল পেকেটত সিল কৰি পেলাই আমি সিআৰসিসি হাতত জমা দিম ইয়াৰ লগতে আপোনালোকে মন দিব যদিহে এক্সটাৰ্নেল ইভালুৱেটৰ গৰাকী বিশেষ কিবা পৰিস্থিতিত বিদ্যালয়ত সময়মতে আহি উপস্থিত নহয় তেতিয়া হলে আমি এটা ফৰ্ম ফিল আপ কৰিব লাগে এটা প্ৰপত্ৰ পূৰ কৰিব লাগে সেই প্ৰপত্ৰটি যদি তেনে ধৰণৰ সিচুৱেচন হয় তেতিয়া হলে আপোনালোকে সেই প্ৰপত্ৰটিও আপোনালোকে এই আমাৰ যি মেটেৰিয়েলছ আপোনালোকে ৰিটাৰ্ণ কৰিব OMRC তাৰ লগত দিব লাগিব সেই প্ৰপত্ৰটি দি পেলাই আপোনালোকে তাৰ পিছতহে টেম্পাৰ প্ৰুফ পেকেটটি সিল কৰিব অৰ্থাৎ আমাৰ OMRC ৰ লগত সেই প্ৰপত্ৰটিও আহিব যোনটো প্ৰপত্ৰ আপোনালোকে এক্সটাৰ্নেল ইভালুৱেটৰ গৰাকী বিদ্যালয়ত দেৰিকৈ উপস্থিত হোৱাৰ কাৰণে পূৰ কৰিছিলে আৰু এটা কথা মন দিব যাতে OMRC সমূহ সহজতে যাতে নষ্ট নহয় তাৰ বাবে OMR ৰ ওপৰত আৰু তলত কাৰ্ডবৰ্ড ব্যৱহাৰ কৰিব পাৰে যদি ডিপাৰ্টমেণ্টেলি কাৰ্ডবৰ্ড প্ৰভাইড কৰিছে বা আপোনালোকে বিদ্যালয়ত যদি আপোনালোকে যোগাৰ কৰিছে তেতিয়া হলে আপোনালোকে কাৰ্ডবৰ্ড দিব পাৰে যাতে OMRC সমূহ বেয়া নহয় আৰু তাৰ লগতে আৰু এটা কথা আপোনালোকে মন দিব যে এই পেকেটটোৰ ওপৰত আপোনালোকে স্ক্ৰিনত দেখা পাই আছে পেকেটটোৰ ওপৰত যি নিৰ্দেশনাবোৰ পূৰ কৰিব দিছে সেই নিৰ্দেশনাবোৰ পূৰ কৰিব আৰু সংশ্লিষ্ট সকলো ব্যক্তিয়ে যাতে সহি কৰিব যাতে পাহৰি নাযায় হেতু আপোনালোকে মন দিব আৰু লগতে যি প্ৰশ্নপত্ৰবোৰ আছিলে অৰ্থাৎ কোৱেশ্চন বুকলেট আছিলে সেই কোৱেশ্চন বুকলেট বিলাক আপোনালোকে ঘূৰাই দিব নালাগে হেয়া সংশ্লিষ্ট বিদ্যালয়বোৰতে ৰাখি থব যাতে ছাত্ৰ-ছাত্ৰীসকলে তাৰ ওপৰত পিছলৈগৈ প্ৰেক্টিস কৰিব পাৰে ইয়াত যদি মোৰ কিবা খেলিমেলি হৈছে বা কিবা ভুল হৈছে বা আপোনালোকে কিবা অসুবিধা পাইছে তেনে আপোনালোকে কিন্তু কনসাৰ্ন সিআৰসিসি আপোনালোকক যিদৰে গাইড কৰে আপোনালোকে সেইদৰেহে কৰিব মোৰ কথাখিনিৰ ওপৰত বেছ কৰি গোটেই কামখিনি কৰি নেপেলাব আপোনালোকক কনসাৰ্ন সিআৰসিসি আপোনালোকক যিদৰে গাইড কৰিছে আপোনালোকে সেইদৰে আগবাঢ়িব